বুলি বিকি থকা হয় যেনে কেম্পা কোলা বা ধৰি লওক আপোনাৰ ষ্টিং হওক ৰেড বুল হওক এইবিলাক এনাৰ্জি ড্ৰিংক বুলি মানুহক আঁচনিৰ জৰিয়তে চৰকাৰে যুৱক যুৱতীসকলক 2 লাখৰ পৰা 5 লাখ টকা দিব। গতিকে এই পইচাটো পাবৰ কাৰণে আপোনালোকে এটা কাম কৰি লোৱাটো এতিয়া বহুত বেছি প্ৰয়োজনীয়। অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিব বিচাৰোঁ কিন্তু আমাৰ ৰেচন কাৰ্ডটো নাই। গতিকে ৰেচন কাৰ্ড আমি কেনেকৈ এপ্লাই কৰিম? এতিয়া ৰেচন কাৰ্ড এপ্লাই কৰা আপোনালোকৰ দুটা পদ্ধতি আছে। বেটেৰী ৰিক্সাখন লৈ যায় আৰু তাৰ বেকতে কিছুমান মানুহে এটা এপ্লিকেশ্যনৰ জৰিয়তে সেই বেটেৰী ৰিক্সাখন বন্ধ কৰি দিয়ে বা ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো প্ৰথমটো খবৰ আহিছে এইটো আহিছে আধাৰ কাৰ্ডৰ লগত জড়িত। আপোনালোকৰ হাতত যদি এখন আধাৰ কাৰ্ড আছে আৰু সেই আধাৰ কাৰ্ডখনত যদি আপুনি এতিয়ালৈকে ইমেইল আইডি আপডেট কৰা নাই তেনেহ'লে সোনকালে আপুনি ইমেইল আইডিটো আপডেট কৰি লওক। ইমেইল আইডি আপোনালোকৰ কাৰণে এতিয়া সিমানেই গুৰুত্বপূৰ্ণ যিমান আপোনালোকৰ কাৰণে আধাৰৰ লগত মোবাইল নম্বৰটো লিংক থকাটো গুৰুত্বপূৰ্ণ। কাৰণ মোবাইল নম্বৰ লিংক থাকিলেহে আমি আধাৰ ৰিলেটেড কামবিলাক কৰিব পাৰোঁ বা আধাৰ যদি আমাৰ কোনোবাই ইউজ কৰে কিবা OTP উলিয়াই তেনেহ'লে আমাৰ মোবাইললৈ মেছেজ আহি যায়। কিন্তু আপোনালোকে ধৰি লওক আধাৰ কাৰ্ডটো ক'ত ইউজ কৰিছে কি ক্ষেত্ৰত ইউজ কৰিছে এইবিলাক জানিবলৈ হ'লে আপোনালোকৰ ইমেইল আইডিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকাটো সিমানেই প্ৰয়োজনীয়। গতিকে এতিয়া UIDAI আপোনালোকক 31 ডিচেম্বৰলৈকে আধাৰৰ যিটো নতুন এপ্লিকেশ্যন সেই এপ্লিকেশ্যনটোত ইমেইল আইডি আপডেট কৰিবৰ কাৰণে ফ্ৰী কৰি দিছে। গতিকে আপোনালোকে সোনকালে আপোনাৰ ইমেইল আইডিটো যিটো নতুন আধাৰ এপ সেই আধাৰ এপ্লিকেশ্যনটোৰ জৰিয়তে ফ্ৰীতে আপডেট কৰিব পাৰিব। যদি আপোনালোকৰ ফোন নাম্বাৰটো আপডেট হৈ থকা নাই তেনেহ'লে সেইটো আপোনালোকে কৰিব পাৰিব। কিন্তু তাৰ কাৰণে যিটো ফোন নাম্বাৰ আপোনাৰ এতিয়া লিংক হৈ আছে সেইটোলৈ আপোনাৰ OTP যাব লাগিব। যদি আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত ফোন নাম্বাৰ লিংক হৈ আছে সেইটো যদি এক্টিভ হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি চেণ্টাৰ গৈ মেলি আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো ফোন নাম্বাৰ সেইটো আপডেট কৰোৱাব লাগিব। তেতিয়াহে আপোনালোকৰ আধাৰ কাৰ্ডত যিটো ফোন নাম্বাৰ সেইটো আপডেট হ'ব। বাকী আপুনি যদি ইমেইল আইডি আপডেট কৰোৱা নাই এতিয়ালৈকে বা যিটো ইমেইল আইডি লিংক কৰি থৈছিলে সেইটো যদি এতিয়া আপোনাৰ ওচৰত নাই তেনেহ'লে সোনকালে আপুনি আধাৰ এপ্লিকেশ্যনটোৰ জৰিয়তে 31 ডিচেম্বৰলৈকে ফ্ৰীতে আপোনালোকে ইমেইল আইডি আপডেট কৰি ল'ব পাৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। বৰ্তমান আমাৰ দেশত এটা বহুত ডাঙৰ কণ্ট্ৰভাৰ্চি হৈ আছে যিটো হৈছে ইথানল মিশ্ৰিত পেট্ৰল। ইথানল মিশ্ৰিত পেট্ৰলক লৈ বহুতবিলাক জেগাত বৰ্তমান প্ৰটেষ্টো হৈছে। বহুতে ইয়াৰ ওপৰত নানান ধৰণৰ যুক্তিও দিছে আৰু ৰিচেণ্টলি বিহাৰৰ এগৰাকী ডাঙৰ ইউটিউবাৰ বুলি ক'ব পাৰে বা BJPৰ প্ৰাক্তন সদস্য বুলি ক'ব পাৰে তেওঁ এটা ভিডিঅ' ক্লিপ বহুত ভাইৰেল হৈছে বৰ্তমান য'ত তেওঁ নিজৰ গাড়ীৰ যিটো অৱস্থা হ'ল ইথানল মিশ্ৰিত পেট্ৰল ভৰোৱাই সেইটো ভিডিঅ'টো বনাইছিলে যাৰ ফলত গোটেই দেশতে সেই ভিডিঅ'টো ভাইৰেল হৈ যায় আৰু তাৰপাছত মানুহে এই ইথানল মিশ্ৰিত পেট্ৰলৰ ওপৰত আৰু প্ৰশ্ন উঠাবলৈ বৰ্তমান আৰম্ভ কৰিছে। গতিকে সেই সময়তে ভূটানৰ পৰা এটা খবৰ আহিছে যে গাডকাৰী E20 পেট্ৰলত প্ৰথমটো আঘাত। চুবুৰীয়া দেশ ভূটানে ভাৰতৰ নতুন E20 পেট্ৰল ল'বলৈ অস্বীকাৰ কৰিছে। E20 পেট্ৰলত ক্লিন ফিউৱেলৰ সূত্ৰৰ বাহিৰত বুলি ভূটানৰ দাবী আৰু দ্য ভূটানিজ ৱেবছাইটৰ উদ্ধৃত ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাৰ্তা। ভূটানে কৈছে যে যিমান পৰিমাণৰ ইথানল মিশ্ৰিত পেট্ৰল ভূটানে লোৱা কথা আছিলে সেইখিনিতে লোৱাত ভূটান অমান্তি হৈছে। তেওঁলোকে কৈছে যে যিমানটো ক্লিন ফিউৱেল সেই পেট্ৰলত থাকিব লাগে সিমানটো পৰিমাণৰ নাই যাৰ ফলত তেওঁলোকে এই E20 পেট্ৰল এতিয়া নলওঁ বুলি কৈছে। ওচৰৰ চুবুৰীয়া দেশ ভূটানে এই পেট্ৰলখিনি বেয়া বুলি কৈছে আৰু নলওঁ বুলি কৈছে। সেই সময়তে দেশৰ চৰকাৰে E20 পেট্ৰল বৰ্তমান মানুহক ল'বৰ কাৰণে তেওঁলোকে একদম জোৰ দি আছে যে এই পেট্ৰল ল'লে আপোনাৰ কোনো প্ৰব্লেম নহয়, গাড়ীত কোনো প্ৰব্লেম নহয়। কিন্তু যিসকল ধৰি লওক বিশেষজ্ঞ হয় তেওঁলোকেও বৰ্তমান কৈছে যে এই পেট্ৰল যদি আপোনালোকে গাড়ীত স্কুটিত আপুনি ধৰি লওক বা বাইকত যদি ব্যৱহাৰ কৰে তেনেহ'লে প্ৰব্লেম হ'ব পাৰে। কিন্তু এতিয়ালৈকে যিবিলাক গাড়ী বিক্ৰী কোম্পানী সেইবিলাকে এতিয়ালৈকে ইয়াৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন উঠোৱা নাই আৰু কিয় উঠোৱা নাই সেইটো আপোনালোকেও গম পায়। সেই সময়তে আৰু এটা খবৰ আহিছে যে এইবাৰ লক্ষ্য ডিজেল চালিত গাড়ী। ডিজেলত 15% ইছ'বিউটেনল মিশ্ৰণৰ বাবে প্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ। গতিকে ইথানল মিশ্ৰিত যি পেট্ৰল বনাইছে ঠিক সেইদৰে এতিয়া ডিজেলতো তেওঁলোকে এবিধ বস্তু মিহলোৱাৰ কথা কৈ আছে। এটা কণ্ট্ৰভাৰ্চি শেষে হোৱা নাই, আকৌ এটা নতুন কণ্ট্ৰভাৰ্চি বৰ্তমান সৃষ্টি হ'বলৈ গৈ আছে। যি সময়ত ইথানল মিশ্ৰিত পেট্ৰল ল'বলৈ মানুহ অমান্তি হৈছে সেই সময়ত যদি আকৌ ডিজেলতো নতুন কিবা দ্ৰব্য মিলোৱা হয় তেনেহ'লে কি পৰিস্থিতিৰ সৃষ্টি হ'ব আপোনালোকে নিজে ভাবি চাওক। বাকী আপোনালোকে ইথানল মিশ্ৰিত পেট্ৰল ইউজ কৰিব নে নকৰে আপোনালোকৰ গাড়ীত নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে অসম চৰকাৰৰ তৰফৰ পৰা। কুমাৰ ভাস্কৰ বৰ্মা সেতুক লৈ এতিয়া নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেতুত নিষিদ্ধ ফটো তোলা কাৰ্য আৰু সেতুত ৰখাব নোৱাৰিব কোনো ধৰণৰ বাহন। আপোনালোকে যদি কুমাৰ ভাস্কৰ বৰ্মা যদি সেতুত আপোনালোকে আগত গাড়ী ৰখাইছিলে বা ফটো আপোনালোকে যদি শ্বুট কৰিছিলে তেনে ক্ষেত্ৰত এতিয়া এইটো সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিলে তাত আপোনালোকে কোনো ধৰণৰ এতিয়া গাড়ী ৰখাব নোৱাৰিব। লগতে আপোনালোকে তাত গাড়ী ৰখাই ফটো শ্বুট কৰা ভিডিঅ' ক্লিপ লোৱা এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে তাত এতিয়া কৰিব নোৱাৰিব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। বৰ্তমান যিহেতু ভয়ংকৰ গৰম পৰিছে আমাৰ অসমত, আপোনালোকৰ জেগাত গৰমৰ পৰিমাণ কিমান
তলত কমেণ্ট এটা কৰি জনাব। আমাৰ ইয়াততো ধৰি লওক আপোনাৰ 36, 38, 39 তেনেকৈ বৰ্তমান গৰম উঠি আছে। গতিকে সেই সময়তে এটা খবৰ আহিছে যে FSSAই যিবিলাক আমাৰ ধৰি লওক ক'ল্ড ড্ৰিংকছ আছে, বিশেষকৈ যিবিলাক কেম্পা কোলা হওক, ৰেড বুল হওক, ষ্টিং হওক, এনেকুৱা 6টা এনাৰ্জি ড্ৰিংক কোম্পানীলৈ বৰ্তমান জাননী জাৰি কৰিছে FSSAই। আৰু এনাৰ্জি ড্ৰিংক বুলি গ্ৰাহকক বিভ্ৰান্ত কৰাৰ বাবে এই জাননী জাৰি কৰা হৈছে। কাৰণ আমি সকলোৱে জানো যে এইবিলাক যি আমাৰ এনাৰ্জি ড্ৰিংক বুলি বিকি থকা হয়, যেনে কেম্পা কোলা বা ধৰি লওক আপোনাৰ ষ্টিং হওক, ৰেড বুল হওক, এইবিলাক এনাৰ্জি ড্ৰিংক বুলি মানুহক চেল কৰি থকা হয়। আৰু ষ্টিংটো এটা ভয়ংকৰ বস্তু বুলি তাত লিখি থোৱাই থাকে। ষ্টিংটো আপোনাৰ ধৰি লওক যেনেকৈ প্ৰেগনেণ্ট ওমেনতে ষ্টিং খাব নোৱাৰে। গতিকে এনাৰ্জি ড্ৰিংক বুলি সেইবিলাক চেল কৰি থাকে। আৰু সৰু ল'ৰা ছোৱালীয়ে ষ্টিঙো খায়, ৰেড বুলো খায়, বা যিকোনো ধৰণৰ আপোনাৰ ধৰি লওক যি এনাৰ্জি ড্ৰিংক বুলি চেল কৰি থাকে, মানুহক গৰমত খালে শক্তি পায় বুলি কিছুমান মানুহে ভাবে। গতিকে সেই কোম্পানীসমূহে যি বিভ্ৰান্তমূলক ধৰি লওক এডভাৰটাইজমেণ্ট মুকলি কৰি থাকে যে ৰেড বুল খালে আপোনাৰ শক্তি আহি যাব, এনাৰ্জি আহি যাব গাত, বা আপোনাৰ ষ্টিং খালে এনাৰ্জি আহি যাব, এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক যিবিলাক তেওঁলোকে এডভাৰটাইজমেণ্ট মুকলিকে, তাৰ কাৰণে এতিয়া FSSAই জাননী জাৰি কৰিছে। গতিকে আহিবলগীয়া সময়ত চাবলগীয়া হ'ব যে তেওঁলোকে এই জাননীৰ কি উত্তৰ দিয়ে। আৰু যদি FSSAই ইয়াৰ ওপৰত ষ্ট্ৰিক্টলি একশ্যন লয়, তেনেহ'লে আপোনালোকে যি বিভ্ৰান্তিমূলক এডভাৰটাইজমেণ্ট টিভিত দেখিবলৈ পাই থাকে, তেনেহ'লে সেইবিলাক অতি কম সময়ৰ ভিতৰতে আপোনালোকে টিভিৰ পৰা, মোবাইলৰ পৰা নেদেখা হ'বলৈ গৈ আছে। বাকী গৰম দিনত আপোনালোকে যিমান পৰিমাণে পাৰে পানী খাওক, লগতে আপুনি ধৰি লওক নেমু চৰ্বত বা অন্যান্য যিবিলাক প্ৰাকৃতিক বস্তু সেইবিলাক আপোনালোকে খাওক। কিন্তু এই যি ক'ল্ড ড্ৰিংকছ, ঠাণ্ডা, এইবিলাক বস্তু আপোনালোকে যিমান পৰিমাণে নাখায় সিমানে আপোনালোকৰ স্বাস্থ্যৰ কাৰণে ভাল। গৰম বাঢ়ি গৈ থাকিব, আৰু আপোনালোকে যদি সিমান পৰিমাণে দিনটোত 3-4টা যদি ঠাণ্ডা খাই গৈ থাকিব, পিছত আপোনালোকে ডাঙৰ সমস্যাটো পৰিব পাৰে। গতিকে সাৱধানে থাকিব। গৰমৰ দিনত যিবিলাক ভাল বস্তু সেইবিলাকহে আপুনি খাবলৈ চেষ্টা কৰিব। যোৱা কেইদিনমানৰ পৰা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ আছে, য'ত কি হৈছে, কিছুমান মানুহে ধৰি লওক বেটেৰী ৰিক্সাখন লৈ যায় আৰু তাৰ বেকতে কিছুমান মানুহে এটা এপ্লিকেশ্যনৰ জৰিয়তে সেই বেটেৰী ৰিক্সাখন বন্ধ কৰি দিয়ে। বা কোনোবাই বাইকত গৈ আছে, বাইকত গৈ থাকোঁতে আগত গৈ থকা বেটেৰী ৰিক্সাখন বন্ধ কৰি দিয়ে। গতিকে এনেকুৱা ধৰণৰ বহুত ভিডিঅ' ইউটিউবতে হওক, টুইটাৰতে হওক, ইনষ্টাগ্ৰামতে হওক ভাইৰেল হৈছে, যাৰ ফলত বহুতো মানুহে হাৰাশাস্তিৰ সন্মুখীন কৰিবলগীয়া হৈছে। কাৰণ কিছুমান মানুহে কি হয়, বেটেৰী ৰিক্সাখন বেলেগৰ চলায়, নিজৰ বেটেৰী ৰিক্সা নহয়, তেওঁলোকে বেলেগৰ বেটেৰী ৰিক্সাখন চলাই থাকে। কিন্তু সেই সময়তে যদি আধা ৰাস্তাত তেওঁলোকৰ সম্পূৰ্ণ ৰিক্সাখন অচল কৰি দিয়ে, তাৰ ফলত কি হয়, তেওঁলোকৰ সম্পূৰ্ণ দিনটো বেয়া হৈ যায় আৰু পিছত ৰিক্সাখন তেওঁলোকে ঠিক কৰিবলগীয়া হয়। গতিকে সেই সময়তে ভাৰত চৰকাৰে এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে যে বেটেৰী চালিত ৰিক্সা নিষ্ক্ৰিয় কৰা 2টা এপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ চৰকাৰৰ। গুগল প্লে ষ্ট'ৰ, এপল ষ্ট'ৰৰ পৰা এপ 2টা ডিলিটৰ নিৰ্দেশ চৰকাৰৰ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এপ 2টাৰ জৰিয়তে ই ৰিক্সা নিষ্ক্ৰিয় কৰা ভিডিঅ' বৰ্তমান ভাইৰেল হৈছিলে। গতিকে 2টা এপ্লিকেশ্যন প্লে ষ্ট'ৰত উপলব্ধ আছিল, যি 2টা এপ্লিকেশ্যন ইনষ্টল কৰিয়ে মানুহে এই বেটেৰী ৰিক্সাবিলাক, কিবা ধৰি লওক ফাংচন আছে তাত, সেইবিলাক অন কৰি দিয়াৰ লগে লগে তাত বেটেৰী ৰিক্সাখন অট'মেটিকলি অফ হৈ গৈছিলে। গতিকে ভাৰত চৰকাৰে এতিয়া নিৰ্দেশ দিছে প্লে ষ্ট'ৰক যে এই ধৰণৰ এপ্লিকেশ্যন যিমান আছে সকলোবিলাক এতিয়া প্লে ষ্ট'ৰৰ পৰা আঁতৰাব লাগিব। আৰু বিশেষকৈ 2টা এপ্লিকেশ্যন যি 2টা বৰ্তমান প্লে ষ্ট'ৰৰ পৰা আঁতৰাই দিয়া হৈছে। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক মানুহে কৰাৰ পৰা বিৰত থাকিব লাগে, যিবিলাক ধৰি লওক বস্তুৱে মানুহক হাৰাশাস্তি কৰে, মানুহৰ ধৰি লওক কৰ্মজীৱনীত ধৰি লওক তেওঁলোকক আঘাত পেলায়, এনেকুৱা ধৰণৰ বস্তুবিলাক তেওঁলোকক কৰিব নালাগে। গতিকে এই ধৰণৰ কিছুমান ভিডিঅ' বৰ্তমান আমি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা দেখিছোঁ। গতিকে আপোনালোকে যদি এই ধৰণৰ এপ্লিকেশ্যন ইউজ কৰিছিলে তেনেহ'লে নকৰিব, আৰু পৰাপক্ষত সেই এপ্লিকেশ্যনবিলাক আপোনালোকে ফোনৰ পৰা আনইনষ্টল কৰি দিব। গৈছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ৰেলৱে বিভাগৰ পৰা। ৰেলৱে বিভাগে এতিয়া এটা নতুন আপডেট আনিবলৈ গৈ আছে সম্পূৰ্ণ ছিষ্টেমটোত। তেওঁলোকে কৈছে যে এতিয়াৰ পৰা ৰেলৱেত যিমানবিলাক কাম হ'ব, পৰাপক্ষত তেওঁলোকে প্ৰায়বিলাক কাম এতিয়া ডিজিটেল কৰিবলৈ চেষ্টা কৰিব। মানে এতিয়াৰ পৰা যদি ধৰি লওক তেওঁলোকে কিবা এখন মিটিং কৰিছে বা ক'ৰবাত তেওঁলোকে কিবা কাগজ পঠিয়াব লাগে, সেই সকলোবিলাক বস্তু তেওঁলোকে ডিজিটেলি কৰিব বুলি কৈছে। আগত যেনেকৈ ধৰি লওক কাগজ ইটো অফিচৰ পৰা সিটো অফিচলৈ নিব লাগে বা বেলেগৰ পৰা বেলেগ জেগালৈ নিব লাগে, এই যিমানবিলাক কাম থাকিব তেওঁলোকে এতিয়া ডিজিটাইজ কৰিবলৈ গৈ আছে বুলি কৈছে। গতিকে ৰেলৱে বিভাগত বহুতবিলাক নতুন ৰিচেণ্টলি কিছুমান আপডেট অনা হৈছে। যেনে ধৰি লওক তেওঁলোকে জুলাই মাহৰ পৰা এতিয়া আপুনি টিকেট যদি নথকাকৈ ৰেলত যাত্ৰা কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ওপৰত তেওঁলোকে 500 টকা ফাইন লগাব। লগতে আপোনালোকে যদি কিবা পাৰ্চেল আনে ট্ৰেইনত, তেনেহ'লে পাৰ্চেলটো ক'ত পাইছে, কি পাইছে, এইবিলাক চেক কৰিব পাৰিব। আৰু যিমানবিলাক এতিয়া তেওঁলোকৰ কাম হ'ব সেইবিলাকো এতিয়া ডিজিটাইজ হ'ব বুলি কৈছে। গতিকে ডিজিটেল প্ৰক্ৰিয়াৰে যিমানবিলাক কাম হ'ব সিমানেই ভাল। কাৰণ ডিজিটেল প্ৰক্ৰিয়াৰ কামবিলাক হ'লে কি হয়, তাত ধৰি লওক খেলিমেলি হোৱা বা ধৰি লওক দুৰ্নীতি হোৱা, এই ধৰণৰ বস্তুবিলাকৰ পৰিমাণ একদম কমি যায়। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি, তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আপোনালোকে নিশ্চয় টেলিগ্ৰাম ইউজ কৰে, আৰু টেলিগ্ৰামৰ ওপৰত চৰকাৰে মাজতে নিষেধাজ্ঞা আৰোপ কৰিছিলে 22 জুনলৈকে, আৰু তাৰপাছত তেওঁলোকে সেই নিষেধাজ্ঞা উঠাই লৈছিলে নিট পৰীক্ষাৰ কাৰণে। কিন্তু এতিয়া টেলিগ্ৰামৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে আৰু এটা জাননী কৰিছে যে 14 দিনৰ ভিতৰত টেলিগ্ৰাম এপ্লিকেশ্যনটোত যিমান ৱেব ছিৰিজ আছে, যিমান চিনেমা আছে, সকলোবিলাক তাৰ পৰা আঁতৰাব লাগিব। মানে টেলিগ্ৰাম এপ্লিকেশ্যনটো এনেকুৱা এটা এপ্লিকেশ্যন যিটোত আপোনালোকে যিকোনো ধৰণৰ চিনেমা, যিকোনো ধৰণৰ ৱেব ছিৰিজ, পুৰণা হওক নতুন হওক, সকলোবিলাক আপোনালোকে পাই যায়। কিন্তু সেই সময়তে মাজতে ধৰি লওক পাইৰেচি ৰিলেটেড বহুতবিলাক
জাননী জাৰি কৰা হৈছিলে, যাৰ ফলত টেলিগ্ৰামৰ পৰা বহুতবিলাক বস্তু তেওঁলোকে আঁতৰাই দিলে। কিন্তু এতিয়াও কিছুমান বস্তু এভেইলেবল আছে, যাৰ পাছত কেন্দ্ৰীয় চৰকাৰে কৈছে যে যিমানবিলাক পাইৰেটেড মুভি ৱেব ছিৰিজ আছে টেলিগ্ৰামত 14 দিনৰ ভিতৰত তেওঁলোকক আঁতৰাবলৈ নিৰ্দেশ জাৰি কৰিছে, আৰু যদি নকৰে তেনেকুৱা ক্ষেত্ৰত ইয়াৰ ওপৰতো তেওঁলোকক জাননী জাৰি কৰা হ'ব বুলি কৈছে। গতিকে টেলিগ্ৰাম এতিয়া বৰ্তমান চৰকাৰৰ একবাৰ নজৰত আছে। অকণমান যদি কিবা এটা টেলিগ্ৰামে উল্টা চিধা কৰে তেনেকুৱা ক্ষেত্ৰত ভাৰতত টেলিগ্ৰাম তেওঁলোকে বন্ধ কৰি দিবও পাৰে। গতিকে আপোনালোকে যদি টেলিগ্ৰামৰ পৰা চিনেমা ৱেব ছিৰিজ ডাউনলোড কৰে তেনেহ'লে সেই দিনসমূহ এতিয়া নাইকিয়া হ'বলৈ গৈ আছে, আৰু অতি সোনকালে আপুনি টেলিগ্ৰামত কেৱল মেছেজহে কৰিব পাৰিব, আৰু তাৰ বাহিৰে একো কৰিব আপোনালোকে নোৱাৰা হৈ যাব। বাকী আপুনি টেলিগ্ৰাম ইউজ কৰে নে নকৰে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকৰ যদি EPF-ত একাউণ্ট আছে আৰু EPF ৱেবছাইটৰ জৰিয়তে যদি আপোনালোকে বহুতবিলাক কাম কৰে তেনেহ'লে এতিয়া চৰকাৰে কৈছে যে EPF ৱেবছাইটত আপোনালোকে এতিয়া দুটা কাম কৰিব নোৱাৰিব। প্ৰথমটো হৈছে আপোনালোকে যিটো UN নাম্বাৰ আছে সেই UN নাম্বাৰটো আপুনি তাত এক্টিভ কৰিব নোৱাৰিব, নতুন UN আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। এই আটাইসমূহ কাম তেওঁলোকে উমাং এপ্লিকেশ্যনটোলৈ ট্ৰান্সফাৰ কৰি দিলে, আৰু আপুনি এতিয়া উমাং এপ্লিকেশ্যনত গৈ আধাৰ অথেণ্টিকেশ্যনৰ জৰিয়তে আপুনি এইসমূহ কাম কৰিব লাগিব বুলি কৈছে। বাকী আপোনালোকক মই ৰিচেণ্টলি এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে EPF-ৰ যিটো পইচা আছে সেই পইচাটো এতিয়া মাত্ৰ 75,000 টকাহে উলিয়াব পাৰিব যদি আপোনাৰ একাউণ্টত 1 লাখ টকা আছে। গতিকে বহুতবিলাক তেওঁলোকে নতুন কিছুমান আপডেট কৰিছে EPF-ৰ লগত ৰিলেটেড। গতিকে সেইসমূহৰ বিষয়ে জানিবলৈ হ'লে আপুনি গুগলত চাৰ্চ কৰি চাব পাৰে, বা নিজে আপুনি ৱেবছাইটটোত ভিজিট কৰিও আপোনালোকে তাৰ বিষয়ে সবিশেষ জানিব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে আকৌ পঞ্জাৱৰ পৰা। পঞ্জাৱে এতিয়া এটা নতুন ৰুল আনিছে, যিটো ৰুলত কি হ'ব, এতিয়াৰ পৰা যদি কিবা নাৰ্ছিং হোম হওক বা হস্পিটেলত যদি কোনোবা মানুহৰ ডেড হৈ যায়, মানে কোনোবা মানুহৰ যদি মৃত্যু হয়, তেনেকুৱা ক্ষেত্ৰত কি হ'ব, সেই ডেড বডিটো সেই হস্পিটেলখনে বা ধৰি লওক সেই হস্পিটেলখনে বা ধৰি লওক নাৰ্ছিং হোমখনে বা হস্পিটেলখনে তাত তেওঁলোকে ৰাখি থ'ব নোৱাৰিব। বিশেষকৈ আমি দেখিবলৈ পাওঁ যে ডেড বডি এটা ধৰি লওক তেওঁলোকে তেতিয়ালৈকে ৰাখি থয় যেতিয়ালৈকে তাৰ সম্পূৰ্ণ খৰচ তেওঁলোকে দি নিদিয়ে। যেতিয়া ধৰি লওক ব্যক্তি এজনৰ কিবা ট্ৰিটমেণ্ট কৰি আছে, ট্ৰিটমেণ্ট কৰি থকা সময়ত মৃত্যু হৈ গ'ল, তেতিয়ালৈকে তেওঁ সম্পূৰ্ণ বিল ক্লিয়াৰ নহয়, তেতিয়ালৈকে তেওঁক মানে দি দিয়া নহয় ডেড বডিটো মানুহক, ঘৰৰ মানুহক ডেড বডিটো তেতিয়ালৈকে দি দিয়া নহয়। কিন্তু পঞ্জাৱ চৰকাৰে কৈছে যে এতিয়াৰ পৰা পঞ্জাৱৰ যিমানবিলাক ধৰি লওক নাৰ্ছিং হোম চিকিৎসালয় আছে সকলোবিলাকতে যদি কাৰোবাৰ মৃত্যু হয় তেনেহ'লে সেই মৃত্যু হোৱাৰ ফলত তেওঁৰ ডেড বডিটো কোনোবাই ৰাখি থ'ব নোৱাৰিব পইচা নিদিয়াৰ কাৰণে। সেই ডেড বডিটো ঘৰৰ মানুহক তেওঁলোকে দিব লাগিব বুলি কৈছে। বাকী পইচাটো কেনেকৈ দিব লাগিব, পিছত কেনেকৈ তেওঁলোকে ল'ব, সেই বিষয়ে একো উল্লেখ কৰা নাই, কিন্তু তাতো নিশ্চয় কিছুমান প্ৰচিডিউৰ থাকিব। কিন্তু তাৰ কাৰণে এইটো নহ'ব যে পইচা নিদিয়াৰ কাৰণে তেওঁলোকে ডেড বডিটো হস্পিটেলত ৰাখি থৈছে, সেইটো এতিয়াৰ পৰা কৰিব নোৱাৰিব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। যিহেতু এতিয়াৰ পৰা এমেজন হওক, ফ্লিপকাৰ্ট হওক, এইবিলাকত এতিয়া চেল লাগিবলৈ আৰম্ভ হৈ যাব। ৰিচেণ্টলি এতিয়া জুলাই মাহত ফ্লিপকাৰ্টত চেল লাগিছিলে, এমেজনতো চেল লাগিবলৈ ষ্টাৰ্ট হ'ব। গতিকে আপুনি এই ৱেবছাইটবিলাকত এতিয়া নানা ধৰণৰ চেল দেখা পাব। ঠিক সেই সময়তে আপোনালোকে ফেচবুক হওক বা ইনষ্টাগ্ৰামত হওক কিছুমান ফেক ৱেবছাইটৰ আপুনি এডভাৰটাইজমেণ্ট দেখিব পাৰে, য'ত কি হ'ব আপোনাৰ ফ্লিপকাৰ্টৰ লগো, এমেজনৰ লগো আপুনি দেখা পাব। তাত আপোনাৰ ধৰি লওক 2000 টকীয়া বস্তু 15 টকাত, 2000 টকীয়া বস্তু 200 টকাত, এনেকুৱা ধৰণৰ আপোনালোকে এডভাৰটাইজমেণ্ট দেখিবলৈ পাব। আৰু সেই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কি হ'ব, ডাইৰেক্টলি আপুনি তাত গৈ মেলি অৰ্ডাৰ কৰিব পৰা অপশ্যন ৰাখি থ'ব। কিন্তু যেতিয়া আপোনালোকে ৱেবছাইটৰ URL-টো চাব, মানে যেতিয়া ধৰি লওক flipkart.in থাকিব, amazon.com থাকে, .in থাকে, সেইবিলাক আপোনালোকে তাত নেদেখে, বেলেগ কিবা ৱেবছাইটৰ আপোনালোকে সেই URL দেখিব। গতিকে আপোনালোকে যদি ফেচবুক বা ইনষ্টাগ্ৰামত যদি কিবা বস্তু অৰ্ডাৰ কৰে সেইবিলাকৰ লিংকত থ্ৰু দি গৈ তেনেকুৱা ক্ষেত্ৰত সাৱধান হ'ব। কাৰণ এতিয়াৰ পৰা কি হ'ব, যেতিয়াই চেল লাগিবলৈ আৰম্ভ হয় তেতিয়াই কি হৈ যায়, এনেকুৱা ধৰণৰ ৱেবছাইটবিলাকৰ কিছুমান দামী ৱেবছাইট বনাই মানুহক ঠগিবলৈ আৰম্ভ কৰি দিয়ে। আপুনি ফ্লিপকাৰ্ট, এমেজন বুলি সেই ৱেবছাইটবিলাকক পে'মেণ্ট কৰি দিব, পিছত আপোনাৰ বস্তুও নাহিব আৰু আপোনাৰ পইচাও এনেই লৈ যাব, গতিকে এনেই আপোনাৰ গুচি যাব। গতিকে আপোনালোকে যিকোনো ধৰণৰ যদি বস্তু অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে যিবিলাক এমেজনৰ বা ফ্লিপকাৰ্টৰ অফিচিয়েল ৱেবছাইট হয় তাত গৈ মেলি আপুনি অৰ্ডাৰ কৰিব, নহবা যিবিলাক এপ্লিকেশ্যন আছে তেওঁলোকৰ সেই এপ্লিকেশ্যনৰ থ্ৰু দি আপোনালোকে অৰ্ডাৰ কৰিব। ফেচবুক, ইনষ্টাগ্ৰামত পোৱা আপোনালোকে কিছুমান ফেক ৱেবছাইটত গৈ কেতিয়াও অৰ্ডাৰ কৰিবলৈ চেষ্টা নকৰিব, তেতিয়া আপুনি বিপদতো পৰিব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকৰ মাজৰে বহুতে মোক সুধি আছিলে যে আমি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিব বিচাৰোঁ, কিন্তু আমাৰ ৰেচন কাৰ্ডটো নাই। গতিকে ৰেচন কাৰ্ড আমি কেনেকৈ এপ্লাই কৰিম? এতিয়া ৰেচন কাৰ্ড এপ্লাই কৰা আপোনালোকৰ হাতত দুটা পদ্ধতি আছে, এটা হৈছে অনলাইন, এটা হৈছে অফলাইন। কিন্তু মই আপোনালোকক প্ৰিফাৰ কৰিম যে আপোনালোকৰ ওচৰৰ যিখন ৰেচনৰ দোকান আছে তাত গৈ মেলি আপুনি অফলাইনত ৰেচন কাৰ্ডখন এপ্লাই কৰিবলৈ চেষ্টা কৰিব। প্ৰয়োজনীয় নথিপত্ৰ যেনে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, ফটো, এইখিনি আপুনি ডকুমেণ্টছ লৈ যাব আৰু আপোনালোকে পত্ৰ পূৰণ কৰি ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব লাগিব। কিন্তু তাৰ কাৰণে আপোনালোকৰ অফলাইনত ৰেচন কাৰ্ডৰ নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগিব। আপোনালোকৰ অঞ্চলত আৰম্ভ হৈছে নে নহয় প্ৰথমে খবৰ কৰি ল'ব। যদি হৈছে বুলি কয় আৰু আপুনি যদি এই আঁচনিখনৰ কাৰণে যোগ্য হয়, মানে ৰেচন কাৰ্ডৰ কাৰণে যদি যোগ্য হয়, সোনকালে আপুনি ৰেচন কাৰ্ডটোৰ কাৰণে এপ্লাই কৰি ল'ব। ৰেচন কাৰ্ডটো যদি আপোনালোকৰ হাতত থাকে তেনেহ'লে আপুনি চৰকাৰী যেনে ঘৰ হওক বা ধৰি লওক চৰকাৰী টয়লেট হওক বা অৰুণোদয় আঁচনিৰ সুবিধাই হওক বা আপোনাৰ আয়ুষ্মান কাৰ্ডৰ সুবিধাই হওক, এই সকলোবিলাক সুবিধা আপোনালোকে ইয়াৰ পৰা লাভ কৰিব। গতিকে আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড নাই, সোনকালে আপুনি ৰেচনৰ দোকানত খা খবৰ কৰি যদি কাৰ্ড এপ্লাই হৈ আছে তেনেহ'লে পত্ৰ পূৰণ কৰি আপুনি কাৰ্ডখনৰ কাৰণে এপ্লাই কৰি
কৰি ল'ব পাৰে বাকী অনলাইনতো এপ্লাই কৰিব পাৰে কিন্তু অনলাইনত এপ্লাই কৰিলে বহুতে কয় যে তেওঁলোকৰ কাৰ্ডটো 2 বছৰ হৈ যায় 1 বছৰ হৈ যায় কিন্তু কাৰ্ড নাহে গতিকে আপুনি পৰাপক্ষত অফলাইনতে এপ্লাই কৰিব আৰু তাৰ কাৰণে কোনো পইচা পে' কৰা আপোনাৰ প্ৰয়োজন নাই কিছুমানে 1000 1200 1500 টকা পৰ্যন্ত দি দিয়ে বা লৈ লয় গতিকে আপোনাক যদি পইচা বিচাৰে তাত কোনো পইচা দিয়াৰ প্ৰয়োজন নাই কেৱল ধৰি লওক জেৰক্স কৰিবৰ কাৰণে বা ধৰি লওক তেওঁলোকে বোলে আপোনাৰ পৰা জেৰক্সৰ কপি কৰি জেৰক্স কৰিবৰ কাৰণে বা ধৰি লওক তেওঁলোকে কিবা সৰুৰা কিবা মূল্য এটা লৈছে তেতিয়া বেলেগ কথা কিন্তু আপোনাৰ পৰা যদি ধৰি লওক 500 1000 টকা লয় কেতিয়াও আপুনি সেই পইচাটো তেওঁলোকক নিদিব কাৰণ চৰকাৰে সম্পূৰ্ণ চিষ্টেমটো ফ্ৰী কৰি থৈছে যদি শেষৰটো খবৰলৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনত যদি আপোনালোকে আবেদন কৰিম ভাবি আছে যিখন আঁচনিৰ জৰিয়তে চৰকাৰে যুৱক যুৱতীসকলক 2 লাখৰ পৰা 5 লাখ টকা দিব গতিকে এই পইচাটো পাবৰ কাৰণে আপোনালোকে এটা কাম কৰি লোৱাটো এতিয়া বহুত বেছি প্ৰয়োজনীয় এক্সচেঞ্জ কাৰ্ডটো আপোনাৰ হাতত থাকিবই লাগিব কিন্তু আৰু এটা আপুনি কাম কৰিব লাগিব সেইটো হৈছে আপোনাৰ পেন আৰু আধাৰ কাৰ্ড লিংক পেন আধাৰ কাৰ্ড যদি আপোনালোকৰ লিংক হৈ থকা নাই সোনকালে পেন আধাৰ কাৰ্ড লিংক কৰক কাৰণ এতিয়া আমাৰ অসমত পেন আধাৰ লিংক মেণ্ডেটৰী কৰা নাছিলে যদিও কি হয় আপোনাৰ পেন আৰু আধাৰ কাৰ্ডটো লিংক থকাটো আপোনাৰ বিচাৰে যেনে লোন এটা ল'বৰ কাৰণে বা কিবা এটা EMI আপুনি কৰিবৰ কাৰণে আপোনাৰ পেন আধাৰ কাৰ্ডটো তেওঁলোকে লিংক বিচাৰা হৈছে গতিকে আপোনালোকে যদি CMTPLত এপ্লাই কৰিম ভাবি আছে তেনেহ'লে সোনকালে পেন আধাৰ কাৰ্ডটো লিংক কৰাই লওক যদি পেন আধাৰ কাৰ্ড লিংক নাথাকে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ পিছত সমস্যাৰ আপুনি সন্মুখীন কৰিবলগীয়া হ'ব পাৰে বাকী আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো যদি আপুনি এতিয়ালৈকে বনোৱা নাই সোনকালে এক্সচেঞ্জ কাৰ্ড বনাই লওক আৰু যদি ৰিনিউৱেল কৰিবলগীয়া হৈ আছে বা এক্সচেঞ্জ কাৰ্ডটো যদি এক্সপায়াৰ হ'ল তেতিয়াও আপুনি নতুন বনাবই লাগিব আৰু ৰিনিউৱেল যদি কৰা নাই সোনকালে আপুনি ৰিনিউৱেল কৰি ল'ব গতিকে CMTPLে যিটো এপ্লাই বহুতে সুধি আছিলে যে কেতিয়াবা আৰম্ভ হ'ব গতিকে সম্ভৱতঃ এইটো আগষ্ট মাহৰ শেষৰ পৰা বা ছেপ্টেম্বৰ মাহমানৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে চৰকাৰে যেতিয়ালৈকে ইয়াৰ ওপৰত অফিচিয়েল আপডেট মুকলি নকৰে তেতিয়ালৈকে আমি গম নাপাম যে এই আঁচনিখনৰ তেওঁলোকে আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা দিব পাৰে বাকী এতিয়া জুলাই মাহত যিহেতু বাজেট তেওঁলোকে আনিব গতিকে সেই বাজেটতে আমি জানিব পাৰিম যে আঁচনিখন তেওঁলোকে কেতিয়াৰ পৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ